Welcome to Educator YouTube channel. তো আমি আজি APSCৰ 2001 চনৰ পৰা যিবোৰ কুৱেশ্যন পেপাৰ আহিছিলে তাৰ কিছুমান ইম্পৰ্টেণ্ট প্ৰশ্ন আমি ইয়াত উত্থাপন কৰিছোঁ। আমি পোনে পোনে প্ৰশ্নসমূহ চাই ল'ম কি কৈছে। ইয়াত কোৱা হৈছে হু ৱাজ দ্য ফাউণ্ডাৰ অফ পালা ডাইনাষ্টি। পালা ডাইনাষ্টিৰ ফাউণ্ডাৰ কোন আছিল? আমি জানো পালা ডাইনাষ্টিৰ ফাউণ্ডাৰ আছিল ব্ৰহ্মপাল। এনচাৰ উইল বি অপশ্যন এ, ৰাইট? Next question. The Buronji was written by Ratna Kondoli and Arjun Das Boidagi was. তাৰ মানে কি কৈছে ৰত্ন কণ্ডলী আৰু অৰ্জুন দাস বৈৰাগীয়ে লিখা বুৰঞ্জীসমূহক কি বুৰঞ্জী কোৱা হৈছিলে? তেওঁলোকে লিখা বুৰঞ্জীক ত্ৰিপুৰা বুৰঞ্জী বুলি কোৱা হৈছিলে। অপশ্যন এ উইল বি কাৰেক্ট এনচাৰ, ৰাইট? এয়া 2008 চনত APSCত অহা কুৱেশ্যন হয়। পৰৱৰ্তী কুৱেশ্যনটো আমি চাম। ইয়াত কি কোৱা হৈছে? কুৱেশ্যন নং 3, হু ৱাজ দ্য প্ৰেচিডেণ্ট অফ দ্য স্বৰাজ পাৰ্টি ইন আছাম ডিউৰিং ফ্ৰীডম মুভমেণ্ট, ৰাইট? ইয়াত ইপিনে এটা মুভমেণ্ট শব্দ এটা ৰৈ গৈছে, মুভমেণ্ট। তো আপোনালোকে বুজি পাইছে। অপশ্যনবোৰ আছে বিষ্ণুৰাম মেধি, গোপীনাথ বৰদলৈ, তৰুণৰাম ফুকন আৰু মণিৰাম দেৱান। শুদ্ধ উত্তৰটো কি হ'ব? শুদ্ধ উত্তৰ হ'ব তৰুণৰাম ফুকন। তৰুণৰাম ফুকন কি আছিল? স্বৰাজ পাৰ্টিৰ প্ৰেচিডেণ্ট আছিল, ৰাইট? অসমৰ পৰা। নেক্সট কুৱেশ্যনটো চাওঁ। কুৱেশ্যন নং 4, ইয়াত কি কোৱা হৈছে? হু ৱাজ দ্য লিডাৰ অফ 1857 ৰিভল্ট ইন আছাম। 1857ত যিটো মিউটিনি হৈছিল, সেই ৰিভল্টৰ লিডাৰ কোন আছিল অসমৰ পৰা, ৰাইট? তো এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰ, ৰাইট? অপশ্যনসমূহ কি আছে? বিষ্ণুৰাম মেধি, গোপীনাথ বৰদলৈ, তৰুণৰাম ফুকন, মণিৰাম দেৱান। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব তৰুণৰাম ফুকন, অপশ্যন চি। অ'কে, নেক্সট কুৱেশ্যনটো চাওঁ। কুৱেশ্যন নং 4, ইয়াত কি কোৱা হৈছে? হু ৱাজ দ্য লিডাৰ অফ আমাৰ কুৱেশ্যনটোত অকণমান খেলি মেলি হৈছে। এইটো আমি আলোচনা কৰি আছিলোঁ 4 নম্বৰ প্ৰশ্নটো, ৰাইট? ৰিভল্টৰ কথা, 1857 ৰিভল্টৰ কথা কৈছিলোঁ। তো লিডাৰ কোন আছিল বুলি কৈছে অসমৰ পৰা? লাচিত বৰফুকন, পিয়লি বৰুৱা, মণিৰাম দেৱান, কনকলতা বৰুৱা। শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, মণিৰাম দেৱান। মণিৰাম দেৱান আছিল 1857 যিটো মিউটিনি আছিল, চিপাই মিউটিনি, তাৰে লিডাৰ অসমৰ পৰা, ৰাইট? We coming to the next question. খুব সহজ প্ৰশ্ন। ইন হুইচ ইয়াৰ শ্ৰীমন্ত শংকৰদেৱ ৱাজ বৰ্ণ। এইটো প্ৰশ্ন যদিও সহজ যেন লাগিছে, APSCত অহা কুৱেশ্যন হয়, অলৰেডি আহিছে APSC পৰীক্ষাত। এইটোৰ শুদ্ধ উত্তৰ আমি সকলোৱে জানো, 1449 চনত শংকৰদেৱৰ জন্ম হৈছিলে। পৰৱৰ্তী প্ৰশ্ন, কুৱেশ্যন নং 6, ইয়াত কি কৈছে? হু ৱাজ দ্য ফাৰ্ষ্ট মাৰ্টিয়াৰ অফ 1942 ৰিভল্ট এগেইনষ্ট দ্য ব্ৰিটিছ। ইয়াতে ব্ৰিটিছ ৱৰ্ড এটা ৰৈ আছে দেই, ব্ৰিটিছ, এগেইনষ্ট দ্য ব্ৰিটিছ, ৰাইট? তো কি কৈছে যে ফাৰ্ষ্ট মাৰ্টাৰ কোন আছিল অসমৰ পৰা? কনকলতা বৰুৱা, কুশল কোঁৱৰ, কমলা মিৰি, মণিৰাম দেৱান। গতিকে শুদ্ধ উত্তৰটো কি হ'ব? ৰাইট, আমি সকলোৱে জানো কনকলতা বৰুৱা। শুদ্ধ উত্তৰ অপশ্যন এ। নেক্সট কুৱেশ্যনটো চাওঁ। ইয়াত কি কোৱা হৈছে? কুৱেশ্যন নং 7, দ্য ফাৰ্ষ্ট পিজেণ্ট আপৰাইজিং, কৃষক বিদ্ৰোহ, পিজেণ্ট আপৰাইজিং এগেইনষ্ট দ্য ব্ৰিটিছ ৱাজ ন'ন এজ, এইটো অহা নাই চাবতে, ন'ন এজ কি বুলি জনা গৈছিলে? যিটো প্ৰথম পিজেণ্ট আপৰাইজিং আছিল ব্ৰিটিছৰ বিৰুদ্ধে, তাক কি বুলি জনা গৈছিলে অসমত? ৰাইট, সেইটো আছিলে ফুলগুৰি ধাৱা ফাৰ্ষ্ট পিজেণ্ট আপৰাইজিং আছিলে, ৰাইট? নেক্সট কুৱেশ্যনটো আমি চাম। খুব ইম্পৰ্টেণ্ট হয়, এইকেইটা APSCত আহিছে অলৰেডি। কুৱেশ্যন নং 8, ইয়াত কি কৈছে? হু অৰ্গেনাইজ মৃত্যু বাহিনী
ইন ফাইটিং ফৰ ইণ্ডিয়াছ ইণ্ডিপেণ্ডেন্স। মৃত্যুবাহিনী কোনে গঠন কৰিছিল? মৃত্যুবাহিনী কোনে গঠন কৰিছিল? অপশ্যনবোৰ আছে চন্দ্ৰপ্ৰভা শইকীয়ানী, পুষ্পলতা দাস, পদুমী নাথ, কনকলতা বৰুৱা। আমি জানো যে ইয়াৰ শুদ্ধ উত্তৰ পুষ্পলতা দাস। পুষ্পলতা দাস মৃত্যুবাহিনীৰ সৈতে জড়িত। Question number 9. Name the three capital of Ahom Kingdom. Three capital of Ahom Kingdom at different era. Different বিভিন্ন সময়ত আহোম সাম্ৰাজ্যৰ ৰাজধানীসমূহ ক'ত ক'ত আছিল? আচ্ছা, এইটো প্ৰশ্ন আমি কিদৰে উত্তৰ কৰিব পাৰোঁ? টিপম আমি হিষ্ট্ৰীত নাইয়ে পোৱা, এইটো আমি এলিমিনেট কৰিলোঁ। নেক্সট চাৰিং, আমি এই অপশ্যনটো ইতিহাসত কেপিটেল হিচাপে নাই পোৱা, এলিমিনেট কৰিলোঁ। এতিয়া চৰাইদেউ আমি কেপিটেল হিচাপে পাইছোঁ, গড়গাঁও কেপিটেল হিচাপে পাইছোঁ, যোৰহাটো কেপিটেল হিচাপে পাইছোঁ। গতিকে অপশ্যন চিটো ইয়াত কি হ'ব? শুদ্ধ উত্তৰ হ'ব। অ'কে, তো আমি আগবাঢ়িছোঁ কুৱেশ্যন নং 10। কুৱেশ্যন নং 10, এইটো 2014 চনত APSC পৰীক্ষাত আহিছিলে, APSCত আহিছিলে এইটো। এতিয়া কৈছে কি ওৱান of the first Ivar Borboruwa of Ahom Kingdom also achieved a memorable reputation. Name both father and son Dio. কোন আছিল? অপশ্যন এত আছে Sotram Borboruwa, father, and son was Kalia Bhumura Borfukan. Option B, Momai Damoli Borboruwa, father, and Lasit Borfukan, son. Option C, Bholanath Borboruwa, father, Horonath Borfukan, son. Option D, none of the above. তো ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব? এইটো হ'ব অপশ্যন চি, ভোলানাথ বৰবৰুৱা, and consecutively son was Horonath Borfukan. Right? দুখিত দেই, সৰি, বহুত সৰি। এইটো কুৱেশ্যনটোত মোৰ অকণমান কনফিউজ আছিলে। এইটো এনচাৰ এইটো নহ'ব দেই। আমাৰ মোমাই তামুলী বৰুৱা আৰু লাচিত বৰফুকন, এইটোহে শুদ্ধ উত্তৰ হ'ব। আপোনালোকে অকণমান ক্ষমা কৰিব দেই। এইটো লাচিত বৰফুকন আৰু মোমাই তামুলী বৰবৰুৱা হ'ব, অপশ্যন বি। Question 11, ইয়াত কি কৈছে? ডিমাপুৰ, the capital of the Kasari kingdom, was occupied by the Ahom king. এই যিটো কাছাৰী কিংডম আছিল, কাছাৰী কিংডমৰ কেপিটেল ডিমাপুৰ, এইটো অকুপাই কৰিছিলে চুহুংমুঙে। গতিকে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। Question 12, ইয়াত কি কৈছে? The post of Borboruwa and Borfukan, বৰবৰুৱা আৰু বৰফুকন were created by, কোনে ক্ৰিয়েট কৰিছিল? এই পদ দুটা ক্ৰিয়েট কৰিছিল চুপাটভা। Question number 13, the Kamakhya temple was rebuilt by the Koch king Biswasimha, Raghudev, Naranarayan আৰু প্ৰাণ নাৰায়ণ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, নৰনাৰায়ণ। পৰৱৰ্তী খুব ইম্পৰ্টেণ্ট, কুৱেশ্যন নং 14, in which year Kushal Kunwar was hanged by the British for what causes or what cause? কি কাৰণত দিছিলে? অপশ্যন এ, 1930 spreading White India movement in Upper Assam. Option B, 1921 facilitating no cooperation movement and Satyagraha in Shivsagar. Option C, 1942 declared guilty of conspiracy for a train derailment near Golaghat. আমি জানো কুশল কোঁৱৰক হেং কৰা হৈছিল ৰেল বগৰৰ অপৰাধত। গতিকে ট্ৰেইন ডিৰেইলমেণ্ট এইটোৱে শুদ্ধ উত্তৰ হ'ব, অপশ্যন চি। Question নং 15, ইয়াত কি কৈছে? Who was the Ahom king in Assam during the mutiny of 1857? অপশ্যন এ, গৌৰীনাথ সিংহ, অপশ্যন বি, কন্দৰ্পেশ্বৰ সিংহ, লক্ষ্মীনাথ সিংহ, and none of them. So correct answer will be
অপশ্যন ডি নান অফ দ্য এবভ কোন আছিলে পূৰ্ণানন্দ সিংহ তেতিয়াৰ ৰজা আছিল পূৰ্ণানন্দ সিংহ ৰাইট নেক্সট কুৱেশ্যন 16 মই মাতি দিছোঁ ফ্ৰণ্টবোৰ সৰু আছে ইয়াত হু ৱাজ দ্য ফাৰ্ষ্ট এছামিজ টু জইন দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ডিউৰিং ইটছ ছেকেণ্ড ছেছন কংগ্ৰেছৰ ছেকেণ্ড ছেছন held in 1886 যিটো কংগ্ৰেছৰ ছেকেণ্ড ছেছন আৰম্ভ হৈছিল তাত কোনে জইন কৰিছিল অসমৰ পৰা জইন কৰিছিল গোপীনাথ বৰদলৈ আৰু দেৱীচৰণ বৰুৱা অপশ্যন এ আৰু চি দুইটা শুদ্ধ নেক্সট কুৱেশ্যন 17 টো চাওক হুইচ ফ্ৰীডম ফাইটাৰ অফ আছাম ৰিফিউজ টু একচেপ্ট দ্য তাম্ৰপত্ৰ and said, with all my profound sense of gratitude to the well-wisher of the government, I would like to say humbly that I did not take part in the India's freedom movement with an intention to get something return. গতিকে এইখিনি কথা কোনে কৈছিলে তেওঁ এইটো কৈছিলে পুষ্পলতা দাসে ৰাইট পুষ্পলতা দাস খুব এটা ইম্পৰ্টেণ্ট আইকন হয় ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স মুভমেণ্টৰ এতিয়া আহিছোঁ 2013 চনত APSC পৰীক্ষাত অহা কিছুমান প্ৰশ্ন কাকত কুৱেশ্যন নং 18 দ্য গোহাঁই কমল আলি কনষ্ট্ৰাক্টেড বাই গোহাঁই কমল from Coachbihar to Naranayanpur road was constructed during the reign of কাৰ শাসনকালত কৈছিলে গোহাঁই কমল আলিটো এইটো হৈছিলে নৰনাৰায়ণৰ শাসনকালৰ সময়ত কোচ ৰজা অপশ্যন এ কুৱেশ্যন নং 19 দ্য ফাৰ্ষ্ট আহোম মনাৰ্ক টু এজিউম হিন্দু টাইটেল স্বৰ্গনাৰায়ণ কোনে লৈছিলে অপশ্যন ডি চুহুংমুঙে প্ৰথম হিন্দু টাইটেল স্বৰ্গনাৰায়ণ লৈছিলে come to the next question